গৌৰৱ গগৈয়ে উপেক্ষা কৰা কংগ্ৰেছ কৰ্মীক সহায়ৰ হাত আগবঢ়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈৰ সন্মুখত কোনো গুৰুত্ব নাই নেকি সাধাৰণ কংগ্ৰেছ কৰ্মীৰ? ৰাজপুত্ৰই গুৰুত্ব নিদিয়ে নেকি সাধাৰণ কংগ্ৰেছ কৰ্মীক? কিছুদিন পূৰ্বে অসমৰ সংবাদ মাধ্যমত এক বাতৰি সম্প্ৰচাৰ হৈছিল আৰু বাতৰিটোত এটা কথা স্পষ্ট হৈছিল যে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে সঁচাকৈয়ে গুৰুত্ব নিদিয়ে নেকি দলৰ কংগ্ৰেছ কৰ্মীসকলক। অসমৰ সৰুপথাৰ একনিষ্ঠ কংগ্ৰেছ কৰ্মী ৰংমন মিছন বিগত 2022 চনৰ পৰা ব্লাড কেঞ্চাৰৰ দৰে জটিল ৰোগত আক্ৰান্ত হৈ আছিল। ৰংমন মিছন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ APCCৰ সামাজিক মাধ্যম আৰু IT চেলৰ সৈতে জড়িত আছিল। ৰোগৰ সময়ত তেওঁ চিকিৎসাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে বহুবাৰ সাংসদ গৌৰৱ গগৈক সহায় বিচাৰিছিল যদিও কংগ্ৰেছৰ সাংসদগৰাকীৰ পৰা কোনো সহায় লাভ নকৰাত হতাশ হৈ পৰিছিল। তেওঁ কয় যে মোৰ অনুৰোধৰ কোনো সমৰ্থন নাই। মই এজন কষ্ট কৰা কংগ্ৰেছ কৰ্মী আছিলোঁ। মই গৌৰৱ গগৈক চিকিৎসাৰ বাবে 1 লাখ টকা খুজিছিলোঁ। যদি মই APCCৰ সভাপতিক নোখোজোঁ তেন্তে কাক খুজিম? এক বিশেষ সাক্ষাৎকাৰত এই মত প্ৰকাশ কৰি দুখ প্ৰকাশ কৰে ৰংমন মিছনে। অৱশেষত GMCHত বিনামূলীয়া চিকিৎসা লাভ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে ৰংমন মিছনে। চৰকাৰৰ হস্তক্ষেপৰ পাছত পৰিস্থিতি ধাৰাবাহিকভাৱে উন্নত হয় বুলি তেওঁ মত প্ৰকাশ কৰে। মোৰ নাম ৰংমন মিছন। মই চিলাপথাৰৰ ধেমাজি জিলা। মই এনেকৈ জাতীয় সংগঠনত জড়িত আছিলোঁ আপোনাৰ 1988ৰ পৰা। TMPK আমাৰ মিচিং জাতীয় সংগঠন, টাকা মিচিং পৰিত গাঁও। তাৰপিছত আপোনাৰ 26 বছৰ সংগঠন সংগ্ৰাম কৰিলোঁ। আমি মিচিং অট'নমাছ কাউন্সিলো পালোঁ, স্বায়ত্তশাসিত পৰিষদ। তাৰপিছত কিবা এটা কাৰণত মই ছাত্ৰ সংগঠনৰ পৰা অৱসৰ ল'লোঁ। অৱসৰ লৈ কংগ্ৰেছত জইন কৰিলোঁ। জইন কৰি মই প্ৰথম চিলাপথাৰ আপোনাৰ ব্লক কংগ্ৰেছৰ সভাপতি হৈছিলোঁ। তাৰপিছত মই ব্লক কংগ্ৰেছৰ সভাপতি এৰিলোঁ। এৰাৰ পিছত মই জিলা সমিতিৰ ছেক্ৰেটাৰী হিচাপে আছিলোঁ। তাৰপিছত ছেক্ৰেটাৰী হিচাপে থকাৰ পিছত মই জিলা IT চেল আৰু ছ'চিয়েল মিডিয়া মই মূল আছিলোঁ। তাৰপিছত তাৰ আগতেও মই মানে এই ব্লক কংগ্ৰেছ আৰু চিলাপথাৰ ব্লক কংগ্ৰেছ আৰু ধেমাজি জিলা IT চেল চম্ভালাৰ আগতে মই ষ্টেটত আছিলোঁ। ষ্টেট এই কি কয় IT চেল আৰু ছ'চিয়েল মিডিয়া চেলত আছিলোঁ আৰু বৰ্তমানো মই আছোঁ। বেমাৰটো মোৰ মানে 20 চনতে মোৰ কৰোণা হৈছিলে। কৰোণাটো মই মানে একদম দুৰ্বল হৈ গৈছিলোঁ, মৰিবলৈ লৈছিলোঁ। কিন্তু মোৰ জীয়াই থকাৰ বাসনাই তেতিয়া আছিলে মানে জীয়াই থকাৰ পূৰা হেৰি এটা আছে, বল এটা আৰু মানে এটা ষ্টেমিনা আছিলে। তাৰপিছত বাচিলোঁ। বাচি পেলাই আকৌ 21 চনত টাইফইড মেলেৰিয়া হ'ল। তাৰপিছত 22 চনৰ আপোনাৰ জুলাই নহয় 22 চনৰ এপ্ৰিল মে'ত আপোনাৰ ধৰা পৰিলে যে মোৰ গাত টেষ্ট নাই, মাত্ৰ 3.4 টেষ্ট থাকিলেগৈ। তাৰপিছত ডক্টৰৰ পৰামৰ্শ কৰি মেলি ব্লাড ভৰালোগৈ। ব্লাড ভৰোৱাৰ পিছত আপোনাৰ ডিব্ৰুগড়ত ভৰালোঁ। ডিব্ৰুগড়ত ভৰাই পেলাই লিখিলে যে গুৱাহাটীত হেমাট'লজিষ্ট দেখাব লাগে। তাৰপিছত ইয়াত দেখাই পেলাই ইয়াতো মানে ধৰিব নোৱাৰিলে একজেক্টলি বেমাৰটো কি আছিলে। তাৰপিছত তেওঁলোকে চেন্নাই পঠিয়াই দিলে। চেন্নাই পঠিয়াই দিয়াৰ পিছত নন হটকিন লিম্ফোমা আৰু ৱালডেনষ্ট্ৰম মেক্ৰ'গুলিনেমিয়া বুলি এটা বেমাৰ ধৰা পৰিলে। তাৰপিছত গুৱাহাটীলৈ গুচি আহিলোগৈ। তাত মানে খৰচটো ইমান বহন কৰিব নোৱাৰিলোঁ। তাৰপিছত ঘূৰি আহি ইয়াতে কম খৰচত ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটত ভৰ্তি হ'লোগৈ। ভৰ্তি হৈ পেলাই তেওঁলোকে চিকিৎসা কৰি ব্লাড শ্লাড টেষ্ট কৰি গোটেই শৰীৰটো PET CT স্কেন কৰি তাৰপিছত কেমো দিবলৈ আৰম্ভ কৰিলে। ভাল হৈ আহিলে আৰু মোৰ 6 চাইকেল আছিলে, 6টা কেমো আছিলে। মই 5টা ল'লোঁ, কিন্তু লাষ্টটো মই নল'লোগৈ। মানে সেইটোৱে অলপ মোৰ মানে ভুল থাকি গ'ল বস্তুটো। এতিয়া আমাৰ অসমৰ নিচিনা এটা মই ক'ব বিচাৰোঁ যে অসমত মানে হেল্থত বহুত, মই নিজে বেমাৰী হৈ পেলাই গম পাইছোঁ দেই। মই নিজে বেমাৰী হৈ পেলাই গম পাইছোঁ যে অসমত হেল্থত বহুত উন্নীতকৰণ হৈছে। মানে বিশেষকৈ মই শিক্ষাৰ কথা ক'বলৈ নাযাওঁ, মই বেলেগৰ কথা নকওঁ। কিন্তু মই বেমাৰী হৈ পেলাই আজি ভুক্তভোগী হৈ পেলাই গম পাইছোঁ যে হেল্থৰ ক্ষেত্ৰত অভূতপূৰ্ব
পৰিৱৰ্তন হৈছে ধৰক আপুনি ডিব্ৰুগড় টাটা কেয়াৰ কেঞ্চাৰ এটা হাইফাই হেৰি হয় মানে হস্পিটেল হয় তাত মানে নকওঁ আৰু আপুনি নিজে বেমাৰী নহ'লে সেইটো গম নাপাব তাৰপিছত ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটতো ভালেই হ'লোগৈ তাত মই 24 চনত 25 চনতহে আকৌ মই জাহা তাহা খোৱাৰ কাৰণে বেমাৰটো লাগিলেগৈ মানে কৰিছোঁ একদম মানে হাৰ্ডলি কি কয় হাৰ্ডলি নহয় হাৰ্ডক'ৰ ৱৰ্কাৰ আছিলোঁ মই হাৰ্ডক'ৰ ৱৰ্কাৰ বেলেগৰ নিচিনা নহয় মোৰ মগজু আছে মোৰ চিন্তাধাৰা মই থিংক টেংক আপোনাৰ ৰাজনৈতিক চিন্তাধাৰা ৰাজনৈতিক এনালাইচিছ ৰাজনৈতিক এনালিটিকেল চিষ্টেম মোৰ আছে মই জানো কোনে জিকিব ক'ত হাৰিব কোনে কি হ'ব চৰকাৰ কাৰ গঠন হ'ব এতিয়া নকওঁ বাৰু আপোনাক চৰকাৰ কাৰ গঠন হ'ব কাৰ গঠন নহ'ব এতিয়াও মই জানো এইটো ভগৱানে মোক দিছে মোক শৰীৰটো দিয়া নাই কিন্তু মগজুটো মোক ভগৱানে দিছে সেইকাৰণে কেতিয়াবা বেয়া লাগে এতিয়া চাওক মই গৌৰৱ গগৈ ডাঙৰীয়াক সিদিনাৰ পৰাই মই আমাৰ ডাক্তৰ হেমহৰি কোষাধ্যক্ষৰ জৰিয়তেও মই কৈছোঁ মোক 1 লাখ টকা এতিয়া পইচাৰ প্ৰয়োজন আছে মোক লাগিব 1 লাখটো আৰু এতিয়া কি মই APCCৰ প্ৰেচিডেণ্টৰ পৰা নিবিচাৰি মই কি হেৰিৰ পৰা বিচাৰিম নেকি এতিয়া বিজেপিৰ দিলীপ শইকীয়া নেকি দিলীপ শইকীয়া ডাঙৰীয়াৰ পৰা মই বিচাৰিম নেকি মই APCC ৰাজীৱ ভৱনত APCCৰ কাৰ্যালয়ৰ ৰাজীৱ ভৱনত গৈ খুজিবলৈ নাযায় মই সেই বিজেপিৰ কাৰ্যালয়ত খুজিবলৈ যাম নেকি শুনক বিজেপিৰ কাৰ্যালয়ত গৈ পেলাই মই যদি খোজো নহয় 1 লাখ ইহঁতে 2 লাখ টকা দিব মই যদি BJYM ভাৰতীয় জনতা যুৱ মৰ্চাৰ পৰা যদি টেষ্ট 7 বটল 7 ইউনিট লাগে বুলি কয় মোক এতিয়াই দিব ডিব্ৰুগড়তো মোক দিছে টেষ্ট তাত ডিব্ৰুগড়ত মোক যেনেকৈ ঘূৰাইছে মই খুবতে কৈছোঁ দেই বস্তুটো মই বেমাৰী মানুহটো মই কেতিয়াবা চিন্তা কৰোঁ মই মৰো বুলিও চিন্তা কৰোঁ না ইমানখিনি হেৰিত আৰু কি কয় মানে এই জালত মানে কিবা কৰিব নিবিচাৰোঁ মই ডিব্ৰুগড়ত চাওক আমাৰ মানুহবিলাকে মই ব্লাড খুজিছোঁ কিবা খুজিছোঁ নাই চব পলাই পত্ৰং দিলে শেষত গৈ পেলাই মই ডিব্ৰুগড় ডিষ্ট্ৰিক্ট BJYMক মই কণ্টেক্ট কৰিলোঁ লগে লগে 3জন পঠিয়াই দিছে ব্লাড দিবলৈ এতিয়া চাওকচোন মই কি কৰিম চাওকচোন মই বেমাৰী মানুহটো য'ত পায় তাতে খুজিব লাগিব চ' এইকাৰণে কেতিয়াবা মানে হেৰি নহয়গৈ মানে কিবা এই দল পাৰ্টি বুলি সহ্য নহয়গৈ মানে কাৰণ মই জানো মোৰ শৰীৰটোৰ কথা মই এতিয়া মোক এতিয়াও 10 ইউনিট টেষ্ট লাগিব মোক টেষ্ট লাগিব এতিয়া আৰু আপোনাৰ মোৰ আছে এতিয়া মাত্ৰ 7 হিমোগ্ল'বিন এতিয়া কমচে কম 10 হ'ব লাগিব 10 হোৱাৰ পিছতহে তেওঁলোকে মানে কেমোথেৰাপিটো দিয়ে কেমোথেৰাপি দিয়াৰ লগে লগে আপোনাৰ 2% অট'মেটিকেলি কমি যায় তো সেইকাৰণে 10 হ'লে মানে 8 হ'লে মানে এটা ফেয়াৰ লেভেলত থাকে মানে সেইটোৱে মানে এতিয়া মই কি কৰিম কওকচোন আপোনালোকে কওকচোন মই কি কৰিম এতিয়া মই পইচা জাহা তাহা খুজোঁ এতিয়া মোৰ উপায়ো নাই এতিয়া আপুনি চাওক 20 চনৰ পৰা আজিলৈকে 6 বছৰ হ'ল মোৰ ঘৰ পৰিবাৰ গোটেই বাইদেউৰ চাকৰিৰ দৰমহা দাদাহঁতৰ খুচুৰা পইচা এইবিলাক গোটেই খতম কৰি দিলোঁ এতিয়া সেইকাৰণে মই সিহঁতক এৰি দিলোঁ মই তহঁতে মোৰ পকৰত লাগি নাথাকিবি মই অকলে যাম চিকিৎসা কৰিম ভাল হ'লে হ'ম মৰিলে মৰিম আৰু গুৱাহাটীতো মোৰ মানুহ ওলাব মোক মানে মৰাশটো তাত পहुঁচাই দিলে হ'লগৈ এনেকৈ এতিয়া ভাবি লৈছোঁ চেষ্টা কৰিলোঁ মই এই টেষ্ট নভৰাও যা বিচনাতে মই কিবা কৰি থাকিম আৰু শুই মেলি ইয়াতে মই থাকিম আৰু বুলি এবাৰ মানে ৰাস্তাত খোজকাঢ়ি গৈছিলোঁ গাড়ী চাৰি একবাত খুন্দিয়াই নেকি মাৰি পেলাই নেকি আৰামত মৰি যাওঁ বুলি নাই নমৰে ভগৱানে গ্ৰহণ নকৰিলে নমৰে এইটোৱে মানে মোৰ দুখতে মই হাঁহিছোঁ মই আপোনাক এইটো হাঁহি দেখুওৱা নাই এই দুখটোহে হাঁহিকৈ ওলাইছে আপোনাৰ ওচৰত চাওক 22 চনৰ পৰা যেতিয়া মোৰ আৰম্ভ হৈছিলে এই বেমাৰটো তেতিয়া খুচুৰ মুচুৰকৈ খুচুক খাচাককৈ কোনোবাই আমাৰ কংগ্ৰেছীসকলে বা হেৰিসকলে দিছিলে এনেকৈ সৰু সুৰাকৈ ইমান মই তেতিয়া হেভি এমাউণ্টো খোজা নাই তেতিয়া বেমাৰটোও এনেকুৱা নাছিলে মানে পুনৰ তাৰপিছত বিশেষকৈ মই এই ক্ষেত্ৰত আমাৰ APCCৰ কোষাধ্যক্ষ
ডাক্তৰ হেমহৰি পেগুক মই ধন্যবাদ দিব বিচাৰিছোঁ। কংগ্ৰেছৰ কোষাধ্যক্ষ হয়। তেওঁ ডিব্ৰুগড় নাৰ্ছিং হোম আছে, পূজা নাৰ্ছিং হোম বুলি নিজৰ ডায়েগনষ্টিক চেণ্টাৰ, নিজৰ ডাঙৰ হস্পিটেল আছে, 2খন আছে। তেওঁ মোক মানে লাখ টকা তেওঁৰ হস্পিটেলতে খৰচ কৰি মোক প্ৰথম জীয়াই উঠিলেগৈ। তেওঁৰ প্ৰতি মই চিৰকৃতজ্ঞ। কিন্তু বাকীবিলাক মই যি দেখিছোঁ মানে এতিয়া কি ক'ম আৰু মানে হ'ব বুলি কয়, তাৰপিছত নহয়গৈ, হ'ব বুলি কয়, তাৰপিছত নহয়গৈ, ব্লাড দিম বুলি কয়, তাৰপিছত নহয়গৈ, মানে চাবলৈ আহিম বুলি কৈ চাবলৈ নাহে, নাই কোনো অহা নাই। আজি চাওক মই কিমান দিন হ'ল, আজি মই 19 তাৰিখে আহা ইয়ালৈ, 20, 21, 22, 23, 24, 25, 26, 27, আজি কেই তাৰিখ? 28 তাৰিখ। আজি 8 দিন হৈ গ'ল। মই ফেচবুকতো দিছোঁ, আপুনি চাব, মোৰ ফেচবুক প্ৰফাইলটো চাব। মই আজি 8-9 দিন হৈ গ'ল, তেওঁলোক এজনো চাবলৈ অহা নাই। মই অন্তত মনত ৰাখিব, বেমাৰী মানুহ এজনে চাবলৈ অহাটোহে বহুত। আপুনি টকা পইচা দি সহায় কৰিব নালাগে, চাবলৈ আহক, অন্তত ইয়াত বহক, বহি পেলাই কিবা চাহ তাহ খাওক, কিবা খাওক, হ'ব বুলি। আজি যেনেকৈ আমাৰ লুইত কুমাৰ বৰ্মন ডাঙৰীয়া আহিছে, বিখ্যাত প্ৰতিষ্ঠিত ব্যৱসায়ী আৰু আপোনাৰ মানে বুম্বাৰাইডৰ প্ৰতিষ্ঠান, এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পুৰস্কাৰ প্ৰাপ্ত। তেওঁ আহিল, ভাল লাগিলে মোৰ। আজি মনত বল এটা পালোঁ, সাহস এটা পালোঁ।